মহাৰাজ, আপুনি দুৰ্যোধনক বুজাবচোন। সি আপোনাৰ কথা শুনিব মহাৰাজ। সি মোৰ কথা নুশুনে ৰাণী, সি মোৰ কথা নুশুনে। কিয় নুশুনিব? আপুনি তাৰ পিতা, জন্মদাতা। সি আপোনাৰ কথা শুনিব মহাৰাজ। আৰু তুমিও তাৰ মাতা। পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে, মাতাৰ কথাও নুশুনি নাথাকে গান্ধাৰী। মই তাক কিমান বুজালো, কিমান অনুনয় বিনয় কৰিলো, সি মোৰ কথা নাৰাখিলে। সি মোৰ সামলাই গুচি গ'ল। আৰু মই কি বুজোৱা নাই? মই তাক অনুৰোধ কৰিবলৈ বাকী ৰাখিছো। অতদিন কাষত বহুৱাই কেঁচুৱা ল'ৰাৰ দৰে গাত হাত ফুৰাই ফুৰাই কিমান বুজালো। বোলো দুৰ্যোধন, যুদ্ধ নকৰিবি। পাণ্ডৱ তোৰ পৰ নহয়। সি মোৰ সামোলাই গুচি গ'ল। সি মোৰ কথা নাৰাখিলে। বিশ্বাস নহয় মহাৰাজ। কি বিশ্বাস নহয় গান্ধাৰী? আপোনাৰ কথা। পুত্ৰ অবাধ্য। আৰু তুমিও দেখিছো ধৃতৰাষ্ট্ৰক জন্মান্ধ বৃদ্ধ অপদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ শিকিছা গান্ধাৰী। এই কুৰুক্ষেত্ৰ সমৰৰ বাবে কৌৰৱৰ পিতা আপুনিয়ে বেছি জানে। শাস্তি দিয়া ৰাণী। ৰাজেশ্বৰী তুমি মোক শাস্তি দিয়া।